নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 10ৰ ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 2 মই আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ষ্টেটমেন্ট বেসড এমসিকিউ কাৰণ এতিয়া তোমালোকৰ যি প্যাটাৰ্ণত এমসিকিউ আহে পাঁচটা ধৰণৰ এমসিকিউ আহে হয় না নহয় তাৰ ভিতৰত ষ্টেটমেন্ট বেসড এমসিকিউ বহুত ইম্পৰ্টেন্ট সো এই লেসনটোৰ পৰা যিমানখিনি সম্ভৱ এমসিকিউ আহাৰ ষ্টেটমেন্ট বেসড কেনেকুৱা এমসিকিউ হ'ব পাৰে তাৰ কাৰণে কিছুমান তোমালোকৰ কাৰণে লৈ আহিছো ওকে ম্যাচিং টাইপ এমসিকিউ কলম 1 কলম 2 এই ধৰণৰ প্ৰশ্ন যি আছে এমসিকিউৰ সেই প্ৰশ্নৰ ভিডিও অলৰেডি আপলোড হৈছে তোমালোকে জুনে জুনে চোৱা নাই তেওঁলোকে এই ভিডিও ডেসক্ৰিপচনত লিংক আছে এই ভিডিওৰ চাই লবা ঠিক আছে নহলে আই বটনত ক্লিক কৰিবা তাতো পাই যাবা ষ্টেটমেন্ট বেসড এমসিকিউ কি হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টেটমেন্ট বেসড এমসিকিউ বিলাক হৈছে বেসিক্যালি ট্ৰু ফলছৰ এমসিকিউ তাৰমানে ইয়াত হসা মিছা এই কথাটো আমি উত্তৰ দিব লাগে বুজি পাইছা নাই ইয়াত মন্তব্য দিয়া থাকে দুটা মন্তব্য দিয়া থাকে কোনো এটা বিষয়ৰ ওপৰত ষ্টেটমেন্ট বেসডত কি হয় দুটা মন্তব্য দিয়া থাকে ষ্টেটমেন্ট 1 ষ্টেটমেন্ট 2 বুজি পাইছা আৰু এই ষ্টেটমেন্ট 1 ষ্টেটমেন্ট 2 কথাখিনি হসা নে মিছা সেইটো আমাক প্ৰমাণ কৰিব দিয়ে বুজি পাইছা নাই সো কোৱেশ্চন নম্বৰ 1 সোৱা ৰিড দা ফলোইং স্টেটমেন্টস এন্ড চুজ দা কাৰেক্ট অপচন তলত উল্লেখ কৰা মন্তব্যবিলাক আমাক পঢ়িব দিছে আৰু সঠিক শুদ্ধ অপচনটো আমাক বাছনি কৰিব দিছে স্টেটমেন্ট 1 সোৱা The inauguration of Nelson Mandela was attended by international leaders. উদ্বোধনী সভা যিখন আছিল নেলসন মেণ্ডেলাৰ এই উদ্বোধনী সভাখনত attended by international leaders তাৰমানে সেই উদ্বোধনী সভাখনত আন্তৰ্জাতিক নেতাসকল উপস্থিত হৈছিল নে নাই কথাটো হসা নে মিছা তোমালোকে ভাবি চাব লাগে কথাটো হসা নে মিছা কাৰণ স্টেটমেন্ট বেস প্ৰশ্নবিলাক বিশেষকৈ ট্ৰু ফলছৰ হয় বুজি পাইছা ট্ৰু ফলছৰ সো স্টেটমেন্ট 2 কি কৈছে চোৱা সাউথ আফ্ৰিকা had become a free and democratic country on that day দক্ষিণ আফ্ৰিকা had become a free মানে মুক্ত হৈছিল and democratic country on that day আৰু সেই দিনাখন ইনগ্ৰেচনৰ দিনাখন 10 মেৰ দিনাখন 1994ত দক্ষিণ আফ্ৰিকা কি হৈছিল এখন গণতান্ত্ৰিক দেশ হৈছিল ডেমোক্ৰেটিক কান্ট্ৰি হৈছিল কথাটো হসা হয়নে মাই ডিয়াৰ ষ্টুডেন্টস দুটা স্টেটমেন্ট হসা এতিয়া আমাক অপচন দিছে সোৱা এক দিছে স্টেটমেন্ট 1 ইজ ট্ৰু যে এক নম্বৰ মন্তব্যটো হসা ইয়েস হসা এন্ড স্টেটমেন্ট 2 ইজ ফলস নো তেতিয়াহলে এটো মিলা নাই এই নম্বৰ অপচনটো মিলা নাই কাৰণ দুইটা মন্তব্য হসা হ'ব লাগিব স্টেটমেন্ট 1 ইজ ফলস and statement 2 is true etu wrong both statement 1 and statement 2 are true option number C hoise শুদ্ধ answer karon ei duita montobbyo hosa buji paisa so statement based proshno bilak ami hoday ki koribo lagibo bhaldore buji lobo lagibo aru statement 2 montobbyo bilak hosa ne misa tar uporot ami বিচাৰ বিবেচনা কৰি তাৰ ওপৰত আমি বিচাৰ বিবেচনা কৰি আমি তলত A B C D অপচনৰ পৰা সঠিক অপচনটো বাছনি কৰিব লাগিব ওকে কোৱেশ্চন নম্বৰ 2 সোৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব তোমালোকে ভিডিওটো হেকলৈকে চাব লাগিব কাৰণ এই লেসনটো বহুত ইম্পৰ্টেন্ট এই লেসনৰ পৰা কি কি ষ্টেটমেন্ট বেস এমসিকিউ হ'ব পাৰে হেখিনি মই তোমালোকৰ কাৰণে ৰেডি কৰাৰ যত্ন কৰিছো পৰীক্ষাৰ ৰিলেট কৰি বনাবলৈ যত্ন কৰিছো বুজি পাইছা নাই মোটামুটি ফাইনাল এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব বুজি পাইছা যদি এখিনি তোমালোকে ভালদৰে সলভ কৰা এখিনি ভালদৰে বুজি লোৱা তেতিয়াহলে এক্সামত এমসিকিউ যদি দিয়ে ষ্টেটমেন্ট বেস তুমি 100% সলিউশন কৰিব পাৰিবা কোৱেশ্চন নম্বৰ 2 সোৱা কি কৈছে যে ৰিড দা ফলোইং স্টেটমেন্টস এন্ড চুজ দা কাৰেক্ট অপচন আমাক মন্তব্য দুটা পঢ়িব দিছে আৰু শুদ্ধটো বাছনি কৰিব দিছে হয় না সো স্টেটমেন্ট 1 ত কি কৈছে সোৱা মণ্ডেলা বিলিভ দ্যাট মণ্ডেলাই বিশ্বাস কৰে যে ফ্রিডম মিন্স স্বাধীনতাৰ অৰ্থটো হৈছে অনলি পলিটিক্যাল ইন্ডিপেন্ডেন্স যে ৰাজনৈতিক স্বাধীনতা নেলসন মেণ্ডেলাই কি বিশ্বাস কৰে যে স্বাধীনতাটো হৈছে কেৱল মাত্ৰ কি ৰাজনৈতিক স্বাধীনতাটো হৈছে কেৱল মাত্ৰ ৰাজনৈতিক স্বাধীনতা ঠিক আছে তেখেতে এইটো বিশ্বাস কৰে তো স্টেটমেন্ট 2 ত আছে হি অলসো বিলিভ দ্যাট তেও আৰু বিশ্বাস কৰে যে পভাৰ্টি দৰিদ্ৰতা এন্ড ডেপ্ৰিভেশন আৰু যেটো বঞ্চনা are forms of slavery দৰিদ্ৰতা আৰু বঞ্চনা হৈছে দাসত্বৰ কাৰণ মানে দাসত্বৰ পৰা কি হয় ইয়াৰ সৃষ্টিৰ কাৰণ বুলি কৈছে মানে যেতিয়া মানুহ কোনো দাসত্বত থাকে কাৰোবাৰ অধীনত থাকে যাক আমি স্লেভাৰিটোৰ আৰু এটা ওয়াৰ্ড আছে ক্যাপটিভিটি এই ওয়াৰ্ড বিলাক তোমালোকে ভালকে মনত ৰাখিবা কাৰণ এই ওয়াৰ্ড বিলাক পৰীক্ষাত আমাক আনকমন ওয়াৰ্ড দি খুধে প্ৰশ্ন মণ্ডেলা বিলিভ দ্যাট ফ্রিডম মিন্স অনলি পলিটিক্যাল ইন্ডিপেন্ডেন্স এই স্টেটমেন্টটো ফলস হয়নে মণ্ডেলাৰ বিশ্বাস এটো কৰা নাছিল তো স্টেটমেন্ট 2 এই কথাটো কিন্তু হসা স্টেটমেন্ট 1 ইজ ফলস এন্ড স্টেটমেন্ট 2 ইজ ট্ৰু তো এটো কোনটোৰ লগত মিলি আছে তোমালোকে ইয়াত চাব লাগে সোৱাচোন যে স্টেটমেন্ট 1 ইজ ট্ৰু স্টেটমেন্ট 2 ইজ ফলস সো এটো হোৱা নাই স্টেটমেন্ট 1 ইজ ফলস এন্ড স্টেটমেন্ট 2 ইজ ট্ৰু সো অপচন নম্বৰ 2 ইজ কারেক্ট হয়নে স্টেটমেন্ট 2 ইজ কারেক্ট কোৱেশ্চন নম্বৰ 3 সোৱা
স্টেটমেন্ট 1ত কি দিছে চোৱা যে এপাৰ্থিয়েট ক্ৰিয়েটেড এ ডিপ ডিভিজন বৰ্ণ বৈষম্যৰ নীতিটোৱে ক্ৰিয়েটেড সৃষ্টি কৰে এ ডিপ ডিভিজন এটা গভীৰ পাৰ্থক্যৰ সৃষ্টি কৰে বিটুইন ব্লেক এণ্ড হোৱাইট পিপুল ব্লেক পিপুল আৰু হোৱাইট পিপুলৰ মাজত এটা কি কৰে এটা গভীৰ পাৰ্থক্যৰ সৃষ্টি কৰে হয়নে এইটো বুজাই আছে তো স্টেটমেন্টটো সঁচা নে মিছা মাই ডিয়াৰ ষ্টুডেণ্টছ এই স্টেটমেন্টটো সঁচা হয় নে নহয় এপাৰ্থিয়েট পলিচি যিটো এই পলিচিটো সৃষ্টি হৈছে কিহৰ কাৰণে ডিভাইড কৰাৰ কাৰণে ব্লেক এণ্ড হোৱাইটৰ মাজত ডিভিজন আনাৰ কাৰণেই বনাইছে হয় নহয় অন দ্য বেচিছ অফ ৰিলিজন অৰ ৰেচ so statement 1 is true এতিয়া statement 2 চোৱা it promoted equality and unity among all races তাৰমানে এপাৰ্থিয়েট পলিচিটোৱে কি কৰে it promoted equality মানে ই সমতা equality মানে সমতা and unity আৰু একতা যে সমতা আৰু একতা কি কৰে সকলো জাতি ধৰ্মৰ মাজত বৃদ্ধি কৰে প্ৰমোট কৰে কথাটো সঁচা হয়নে এপাৰ্থিয়েট পলিচিটোৱে সকলো জাতি ধৰ্মৰ মাজত আমাৰ ইয়াত কৈ আছে যে ইকুৱেলিটি এণ্ড ইউনিটিটো প্ৰমোট কৰে বৃদ্ধি কৰে কথাটো সঁচা হয়নে নো এইটো মিছা কথা হয়নে নহয় সো এইটো ফলছ তো আমি কি বুজি পালো যে স্টেটমেন্ট 1 ইজ ট্ৰু এণ্ড স্টেটমেন্ট 2 ইজ ফলছ আমি চাব লাগে এ বি সি ডিৰ ভিতৰত কোনটোৰ লগত মিলি আছে স্টেটমেন্ট 1 ইজ ট্ৰু ওকে তো আমি ইয়াত চাব লাগে স্টেটমেন্ট 1 ইজ ট্ৰু এণ্ড স্টেটমেন্ট 2 ইজ ফলছ সো অপশ্যন নম্বৰ এ টো এই হৈছে শুদ্ধ হয়নে নহয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত ইমান বেছি টান কাম নাই জাষ্ট আমি কি কৰিব লাগে ষ্টেটমেণ্টবিলাক ভালদৰে বুজি পাব লাগে মিনিং বুজি পাব লাগে আৰু লেসনটো ভালকে জানা থাকিব লাগিব তেতিয়াই আমাৰ কি হ'ব আমি এইবিলাক কথা সঁচা নে মিছা আমি নিজে গম পাম সো এই এনসাৰবিলাক কৰাৰ কাৰণে তোমালোকে এটাই কাম কৰিব লাগিব সেই কামটো হৈছে ভালদৰে লেসনটো কি কৰিব লাগিব ৰিডিং কৰিব লাগিব থ্ৰু আউট কৰিব লাগিব আন্ডাৰষ্টেণ্ডিং কৰিব লাগিব সো এতিয়া ভাল নম্বৰ পোৱাৰ এটাই মেইন উপায় হৈছে ভালদৰে বুজি ৰিডিং লেসনটো পঢ়িব লাগিব হয়নে নহয় তেতিয়াহে তুমি এই প্ৰশ্নবিলাকৰ উত্তৰ ইজিলি কৰিব পাৰিবা এমসিকিউ বিশেষকৈ নম্বৰ পোৱাৰ কাৰণে সহজ কিন্তু আৰু বহুত টান যদিহে তুমি লেসনটো ভালকে নপঢ়া ভালকে বুজি লুলোৱা তেতিয়াহলে কিন্তু তোমাৰ বহুত অসুবিধা হ'ব কাৰণ আজিকালি প্ৰশ্নবিলাক কি কৰে বহুত ভিতৰৰ পৰা নতুন নতুন শব্দ দি আমাক প্ৰশ্নবিলাক কৰে সেই কাৰণে তোমালোকে ভালকে বুজি ল'ব লাগিব Question number 4 চোৱা very interesting এটা প্ৰশ্ন statement 1 of this is Mandela felt both oppressed and oppressor are robbed of their humanity নিপীড়িত আৰু অত্যাচাৰী are robbed of their humanity মানে দুয়োটাৰে নিপীড়িত আৰু অত্যাচাৰী দুয়োটাৰে কি হৈছে মানৱীয়তা কাঢ়ি লোৱা হৈছে বুলি কৈ আছে statement 1 to সঁচা তেখেতে যেটো ভাবিছিল নিপীড়িত আৰু অত্যাচাৰী দুয়োটাৰে মানৱীয়তা কি কৰা হৈছিল কাঢ়ি লোৱা হৈছিল স্টেটমেন্ট 2 চোৱা হি বিলিভড তেওঁ বিশ্বাস কৰিছিল অপ্ৰেছৰ্ছ আৰ কমপ্লিটলি ফ্ৰী অত্যাচাৰী সকল সম্পূৰ্ণৰূপে স্বাধীন বুলি তেওঁ বিশ্বাস কৰিছিল এই কথাটো কিন্তু মিছা অত্যাচাৰী সকল সম্পূৰ্ণৰূপে স্বাধীন নাছিল হয়নে নহয় এই কথাটো মিছা সো স্টেটমেন্ট নম্বৰ 1 ইজ ট্ৰু এণ্ড 2 ইজ ফলছ তো কোনটোৰ লগত মিলি আছে স্টেটমেন্ট 1 ইজ ট্ৰু এণ্ড স্টেটমেন্ট 2 ইজ ফলছ অপশ্যন নম্বৰ এ এইটোৱে শুদ্ধ Question number 5 চোৱা statement 1 ত কি দিছে চোৱা the military generals সেনা বাহিনীৰ উচ্চ পদস্থ বিষয়াসকল the military generals সেনা বাহিনীৰ উচ্চ পদস্থ বিষয়াসকল saluted Mandela at the ceremony উৎসৱত মণ্ডেলাক সেলুট কৰিছিল সন্মান কৰিছিল বুজি পাইছা নাই কথাটো সঁচা হয়নে yes কথাটো সঁচা সেদিনাখন তেখেতক সেনা বাহিনীৰ উচ্চ পদস্থ বিষয়াসকলে সেলুট কৰিছিল এই কথাটো সঁচা স্টেটমেন্ট 2 চোৱা মন্তব্য 2 কি কৈছে দিস শোড এই কাৰ্যকলাপটোৱে জেনাৰেলছ সকলৰ সন্মান জনোৱাটোৱে দিস শোড এইটোৱে কি দেখুৱাইছিল দ্য এণ্ড অফ হোৱাইট ডমিনেশ্যন ইন সাউথ আফ্ৰিকা দক্ষিণ আফ্ৰিকাত এই যি হোৱাইট পিপল আছিল তেওঁলোকৰ যি আধিপত্য ডমিনেশ্যন মানে আধিপত্য আৰু এটা ইয়াৰ ৰিলেট ৱৰ্ড আছে সিনোনিম আছে সুপ্ৰিমেসি সো তোমালোকে ৱৰ্ড বিলাক ভালদৰে ৰিলেট কৰি লবা সুপ্ৰিমেসি আৰু ডমিনেশ্যনৰ একেই অৰ্থ আধিপত্য যে দক্ষিণ আফ্ৰিকাত যে হোৱাইট পিপল সকলৰ যি আধিপত্য আছিল এই আধিপত্যৰ কি দেখুৱাইছিল অন্ত হোৱা বুলি দেখুৱাইছিল এণ্ড হোৱা বুলি দেখুৱাইছিল ইয়েস এই কথাটো সঁচা স্টেটমেন্ট 2 সঁচা তাৰমানে দুয়োটা স্টেটমেন্ট
ট্ৰু এতিয়া কোনটোৰ লগত মিলি আছে তোমালোকে চাব লাগে স্টেটমেন্ট 1 is true and 2 is false এটো নহয় স্টেটমেন্ট 1 is false and এটো নহয় both statement 1 and statement 2 are true so option number C হৈছে শুদ্ধ কাৰণ এই দুইটা স্টেটমেন্ট সঁচা শুদ্ধ জনে জনে নতুন চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিও সকলোৰে আগত পোৱাৰ কাৰণে কোৱেশ্চন নম্বৰ 6 হোৱা কোৱেশ্চন নম্বৰ 6 ৰ স্টেটমেন্ট 1 ত কি আছে চোৱা Mandela's childhood was filled with freedom and happiness. Nelson Mandela's শৈশৱ কালটো চাইল্ডহুডটো was filled with freedom. স্বাধীনতাৰে কি আছিল পৰিপূৰ্ণ আছিল আৰু সুখেৰে স্বাধীনতা আৰু সুখেৰে হ্যাপিনেসেৰে কি আছিল পৰিপূৰ্ণ আছিল কথাটো সঁচা হয়নে মেণ্ডেলাৰ যেটো শৈশৱ কাল এটো স্বাধীনতা আৰু সুখেৰে ভৰা নাছিল বুজি পাইছা নাই সো অপচন 2 false এটো মিছা অপচন স্টেটমেন্ট 2 টু সোয়া স্টেটমেন্ট 2 ত আছে as he grew up যেতিয়া তেওঁ ডাঙৰ হৈছিল as he grew up যেতিয়া তেওঁ ডাঙৰ হৈছিল he realized তেওঁ উপলব্ধ কৰিব পাৰিছিল he was not truly free যে তেখেত সঁচা অৰ্থত স্বাধীন নাছিল বুলি তেখেতে উপলব্ধ কৰিব পাৰিছিল যেতিয়া তেওঁ ডাঙৰ হৈছিল বুজি পাইছা নাই সো অপচন নম্বৰ 2 হৈছে শুদ্ধ কিন্তু অপচন নম্বৰ 1 হৈছে false তো কোনটোৰ লগত মিলি আছে যে স্টেটমেন্ট 1 is false and statement 2 is true অপচন নম্বৰ বি হৈছে শুদ্ধ মাই ডিয়াৰ ষ্টুডেন্টস এই প্ৰশ্নবিলাক তোমালোকে ভালদৰে অলপ বুজি যাবলৈ যত্ন কৰিবা কাৰণ ইয়াত আমাৰ অন্য কাম একোৱে নাই কথাবিলাক শুদ্ধ নে মিছা ভুল নে সঁচা সেইটো আমি যাচাই কৰিব লাগে বুজি পাব আৰু এইটো আমি কেনেকৈ পাৰিম মই অলৰেডি কৈছো লেসনটো কি কৰিব লাগিব তুমি ভালদৰে থ্ৰু আউট কৰিব লাগিব খুব মনোযোগ দি বুজি ল'ব লাগিব বুজি পাইছা নাই তেতিয়া তুমি এই স্টেটমেন্ট বেস যি প্ৰশ্ন আছে এবিলাক ইজিলি কৰিব আমি টপাৰ হ'বলৈ হলে ভাল নম্বৰ পাবলৈ হলে 90 প্লাস নম্বৰ আনাৰ ইচ্ছা থাকিলে তোমালোকে ভালদৰে মেহনত কৰিব লাগিব আৰু সেৱা বোৰ্ডৰ ৰুলস ফলো কৰি পঢ়িব লাগিব খালি এমসিকিউ জধমতে শিকিলে কাম নহব কিন্তু সিস্টেম মতে শিকিব লাগিব বুজি পাইছা কোৱেশ্চন নম্বৰ 7 সোৱা কোৱেশ্চন নম্বৰ 7 ত কি আছে সোৱা The national anthem was sung in only one language. Hey উদ্বোধনী দিনাখনত বুজি পাইছা নাই উদ্বোধনী দিনাখনত কি কৰা হৈছিল the national anthem ৰাষ্ট্ৰীয় সংগীতটো was sung গোৱা হৈছিল in only one language যে কেৱল মাত্ৰ এটা ভাষাতে গোৱা হৈছিল my dear students এই কথাটো মিছা কাৰণ সেইদিনাখন দুটা ভাষাত সংগীত গোৱা হৈছিল এটা vision of black people and vision of white people বুজি পাইছা নাই সো দুইটা কি আছিল দুইটা বেলেগ আছিল হয়নে নহয় দুইটা গীত বেলেগ আছিল সো অপচন নম্বৰ 1 হৈছে false অপচন নম্বৰ 1 হৈছে কি false তাৰপিছত স্টেটমেন্ট 2 সোৱা it reflected unity in diversity of the nation এইটোৱে মানে এই দুটা গীত যে হেদিনাখন গোৱা হৈছিল এইটোৱে কি উল্লেখ কৰিছিল it reflected unity in diversity অনৈক্যৰ মাজত ঐক্য উল্লেখ কৰিছিল দক্ষিণ আফ্ৰিকাৰ যে ৰাষ্ট্ৰখনৰ যি অনৈক্য আছিল বিভেদ আছিল বিভাজন আছিল এই অনৈক্যৰ মাজত ঐক্য উল্লেখ কৰিছিল এই গীত দুটা গোৱাৰ দ্বাৰা যেটো স্টেটমেন্ট 2 আছে এটো ট্ৰু এটো সঁচা কিন্তু স্টেটমেন্ট 1 হৈছে false তো কোনটোৰ লগত মিলি আছে যে স্টেটমেন্ট 1 is false and statement 2 is true so option number 2 হৈছে শুদ্ধ question number 8 statement based MCQ এটো লাস্ট MCQ হবলৈ গৈ আছে এই লেসনটোৰ পৰা মই ভাবো এই যি 8টা MCQ আমি কৰিলো আজি আৰু এটো লাস্ট MCQ কৰি আছো মই ভাবো তোমালোকৰ এই স্টেটমেন্ট বেজৰ যদি কোনো প্ৰশ্ন এই লেসনটোৰ পৰা দিয়ে তেতিয়া হলে নিশ্চয় তোমালোকে কৰিব পাৰিবা আৰু স্টেটমেন্ট বেজ MCQ কি হয় সেই কথাখিনি অলৰেডি তোমালোকে বুজি পাইছা হয়নে নহয় যদি কিবা অসুবিধা আছে ডাউট আছে জনাব পাৰা কমেন্ট কৰি জনাব পাৰা কোৱেশ্চন নম্বৰ 8 ৰ স্টেটমেন্ট 1 ত কি আছে সোৱা মণ্ডেলা বিশ্বাস কৰিছিল লাভ কামছ নেচাৰেলি টু দা হিউম্যান হাৰ্ট যে ভাল পোৱাটো মানুহৰ অন্তৰলৈ স্বাভাৱিকভাৱে আহে কেনেকৈ আহে নেচাৰেলি আহে এটো প্ৰকৃতিগতভাৱে আহে স্বাভাৱিকভাৱে আহে কথাটো সঁচা এটো ট্ৰু বুজি পাইছানে এই কথাটো সঁচা মানুহৰ মনত ভাল পোৱাটো কেনেকৈ আহে নেচাৰেলি আহে
এইটো কিন্তু শিকাই দিব নালাগে ভাল পোৱাটো, হয়নে নহয়? এতিয়া ষ্টেটমেণ্ট 2 চোৱা কি আছে ইয়াতে, হেট্ৰেড ইজ টট, কি কৰা হয়, ঘৃণাটো শিকোৱা হয়। কোনো মানুহে কিন্তু সৰু থাকোঁতে কাকো ঘৃণা নকৰে। সৰু বাচ্চাবিলাকে চাবা তেওঁলোক ফ্ৰী থাকে আৰু চবৰ লগতে মিলি যায়, কাৰণ তেওঁলোকে ঘৃণা কি বস্তু এইটো বুজিয়ে নাপায়। কিন্তু ঘৃণাটো আমি শিকাওঁ ডাঙৰবিলাকে, বুজি পাইছা নাই? আমি শিকাওঁ তেওঁলোকক, তেতিয়া তেওঁলোকে এই ঘৃণাটো শিকি যায়। চ' সেইকাৰণে কৈছে হেট্ৰেড ইজ টট, যে ঘৃণাটো শিকোৱা হয়, এণ্ড কেন বি আনলাৰ্ণড, আৰু এইটোৱে অশিক্ষিত কৰিব পাৰে মানুহক। কি কৰিব পাৰে? কেন বি আনলাৰ্ণড মানে অশিক্ষিত হ'ব পাৰে, বুজি পাইছা? চ' এই অপশ্যনটো সঁচা, এই অপশ্যনটো সঁচা, দুইটা অপশ্যন সঁচা। চ' কোনটোৰ লগত মিলি আছে? এটো মিলা নাই, বিটো মিলা নাই, চিটো মিলি আছে, কাৰণ both statement 1 and statement 2 are true. চ' অপশ্যন নম্বৰ চিটো হৈছে শুদ্ধ। আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰিব বিচাৰিছোঁ। প্ৰেছ দ্য বেল আইকন ফৰ more educational videos. Keep learning.